হয়, অসমত প্ৰতিভাৰ অভাৱ নাই। কি প্ৰতিভাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ক্ৰীড়াৰ ক্ষেত্ৰত হওক বা সংগীত চৰ্চাৰ ক্ষেত্ৰত হওক, সকলোতে কিন্তু প্ৰতিভা বিকাশত অসম কিন্তু অন্যতম। মই বৰ্তমান উপস্থিত আছোঁ যি যোৰহাটৰ কৰঙা হাতীচুঙি কমাৰ গাঁৱৰ চমুৱা চুকত। আৰু মোৰ সৈতে মোৰ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব এটা দৃশ্য। মোৰ সৈতে উপস্থিত আছে পাৰ্থপ্ৰতিম পাছনি। আচলতে পাৰ্থপ্ৰতিম পাছনিৰ ওচৰলৈ আজি অহাৰ আমাৰ এক বিশেষ কাৰণ হৈছে পাৰ্থপ্ৰতিম পাছনিয়ে সকলো বাদ্যযন্ত্ৰই বজাব পাৰে, বাঁহীৰ পৰা আৰম্ভ কৰি পেঁপাৰ পৰা আৰম্ভ কৰি ঢোল তবলা, কিন্তু তবলাত এতিয়া খ্যাতি অৰ্জন কৰিছে। এতিয়া যি ডুবাই কাৰ্নিভেল হ'ব 2025 2025 চনৰ যি ডুবাই কাৰ্নিভেল হ'ব, এই কাৰ্নিভেললৈ আমন্ত্ৰিত হৈছে। মই পোনে পোনে পাৰ্থপ্ৰতিমৰ পৰা মই অকণমান জানিব বিচাৰিম। হয়, প্ৰথমতে খুবেই এক উৎফুল্লিত হৈছোঁ, যোৰহাটবাসী হিচাপে মই নিজেও আনন্দিত হৈছোঁ। এটা ধুনীয়া এটা অনুষ্ঠানলৈ আপুনি নিমন্ত্ৰণ পাইছে আৰু খুবেই এক নাম উজ্জ্বল কৰিছে। কি ক'ব এই গোটেই বিষয়টোত? আপোনাৰ এই যাত্ৰাৰ ক্ষেত্ৰত কেনেধৰণৰ অসুবিধা পাইছে বা আপোনাৰ এই যাত্ৰা কেনেদৰে হৈছে, আপুনি অকণমান সবিশেষ কওক। হয়, নমস্কাৰ। পাৰ্থপ্ৰতিম পাছনি মোৰ নাম। মই প্ৰথমেতো বহুত ভাল লাগিছে, কাৰণ মই ডুবাই কাৰ্নিভেল ফেষ্টিভেললৈ নিৰ্বাচিত হৈছোঁ। মুম্বাই যিটো হৈ গৈছিলে আপোনাৰ মানে নেভ ইভেণ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট লিমিটেডৰ উদ্যোগত মানে যোনটো টেলেণ্ট চাৰ্চৰ ওপৰত মানে এটা প্ৰতিযোগিতা আৰম্ভ হৈছিলে, তাত অংশগ্ৰহণ কৰিছিলোঁ গুৱাহাটীৰ পৰা। গুৱাহাটীত মানে মই য'ত আপোনাৰ শিকি আছোঁ তাবলা তিতাবৰ জ্ঞানম চেণ্টাৰত শিকিছোঁ 2022 বৰ্ষৰ পৰা। এতিয়া মই 3 বছৰ হ'ব শিকা। তাৰ মানে মেমে মোক এনেকৈ কৈছিলে যে তুমি যদি মানে জইন কৰিব পাৰা, তাত জইন কৰিব বিচাৰা তেতিয়া কৰিব পাৰা মানে গুৱাহাটীত। তাৰ পৰা মেমৰ যোগেদি মানে এনেকৈ ফৰ্ম ফিল আপ কৰাই পেলাই তাত জইন কৰিলোঁ। গুৱাহাটীৰ পৰা মুম্বাইৰ কাৰণে চিলেক্ট হ'লোঁ। মুম্বাই কাৰ্নিভেল ফেষ্টিভেলত জইন কৰাৰ পাছতে মানে 11 ডিচেম্বৰত এতিয়া মুম্বাই কাৰ্নিভেল ফেষ্টিভেলত মানে জইন কৰিলোঁ। জইন কৰি তাত তাবলা প্ৰদৰ্শন কৰিলোঁ। তাত শ্ৰেষ্ঠ বঁটা পাবলৈ সক্ষম হৈছোঁ। লগতে ডুবাই কাৰ্নিভেল ফেষ্টিভেললৈ নিৰ্বাচিত হৈছোঁ। মোৰ সৈতে মাতৃ আছে। আপোনাৰ ল'ৰাই এক সুখ্যাতি অৰ্জন কৰিছে আৰু খুব ধুনীয়া এক প্ৰতিভা আমি দেখিবলৈ পাইছোঁ। আজি সকলো বাদ্যযন্ত্ৰে বজাব পাৰে। আপোনালোকৰ এই ক্ষেত্ৰত এই তেখেতক সহায় সহযোগ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা বা কেনেদৰে আপোনালোকে এই যাত্ৰাটো সফল কৰিছে? হয়, মই প্ৰথমে আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু প্ৰথমে মই তাৰ সৰু কালৰ পৰাই এইবিলাক দিশত মানে সাংস্কৃতিক দিশটো তাৰ গাত মই দেখা পাইছিলোঁ। মই যেনেকুৱাই নহওক লাগে তাক মই যিকোনো ক্ষেত্ৰত মানে আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, যি পাৰোঁ। আৰ্থিক দিশটো ইমান আমাৰ টনকিয়াল নহয় যদিও মই য'ত ত'ত তাক লৈ যাবলৈ মই সেইটো নেদেখাওঁ, যাতে কিবা এটা ভাল পাইছে তাক কৰি দেখাব লাগে। এনেকৈ গৈ আছিলে। 18 চনত সি 6ত নৱোদয়ত গুচি গ'ল। নৱোদয়ত যোৱাৰ পিছতো পঢ়াৰ কথাটোৱে মই কৈ থাকিলোঁ, পঢ়াৰ কথাটো অলপ গুৰুত্ব দিবা। কিন্তু তাৰ মাজতে স্কুলৰ যিগৰাকী সাংস্কৃতিক বিভাগৰ মেম হয়, তেখেতে তেওঁক বেছি গুৰুত্ব দিছে যে সাংস্কৃতিক দিশত তুমি আগবাঢ়ি যোৱা, তোমাৰ বহুত প্ৰতিভা লুকাই আছে, সেইখিনি আমি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। সেইখিনি কথা কয় সি আহি আমাক ঘৰত কয় যদিও মানে মই কওঁ যে পঢ়াটোৱে মেইন, পঢ়াটো তুমি কৰিবা, সেইখিনি তোমাৰ লগত থাকিব, ইমান তুমি সেইবিলাকৰ প্ৰতি গুৰুত্ব নিদিবা, মানে দিবা আৰু ইমান নহয়। কিন্তু মেম আহি সেইখিনি কথা তাক মানে বিদ্যালয়ত মাতি নি সুধিলে যে তোমাৰ ঘৰখনে কি বিচাৰে আৰু তুমি কি বিচৰা। তেতিয়া সি সম্পূৰ্ণই কৈ দিলে যে মই সাংস্কৃতিকটো ভাল পাওঁ, কিন্তু আমাৰ মা দেউতাই মোক পঢ়াৰ ক্ষেত্ৰতে বেছি গুৰুত্ব দিয়ে। তেতিয়া প্ৰিন্সিপাল ছাৰৰ লগত আলোচনা হ'ল। মই সেইটো কথা পিছত মেমৰ মুখে জানিছোঁ। গম পাই তেখেত আহি আমাৰ ঘৰত গাৰ্জেনক লগ কৰি বুজাইছে যে ল'ৰাৰ যিটো দিশত যাবলৈ বিচাৰে সেইটো দিশত আপোনালোকে আগবাঢ়িবলৈ দিয়ক, বাধা আৰোপ নকৰিব। সেইদিন ধৰি মই পঢ়াৰ লগতে সেইটো দিশতো মই মানে তাক আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ। আৰু জ্ঞানম চেণ্টাৰত আহিবৰ কাৰণে যিখন স্কুলত পঢ়িছে তাৰ পৰা কোনো এলাও নাই যদিও প্ৰিন্সিপাল ছাৰে তাক সুবিধা কৰি দিছে যে তুমি ক্লাছ কৰিবা বাহিৰত মিউজিকৰ দিশত। সদায় মই প্ৰতিটো শনিবাৰত গৈ পেলাই তাক মানে ক্লাছৰ কৰিবৰ কাৰণে সুবিধা কৰি স্কুলত চাইন কৰি উলিয়াই নি ক্লাছ কৰাওঁ। কষ্ট কৰোঁ, যথেষ্ট কষ্ট কৰোঁ তাৰ লগত। আজি কষ্টৰ কাৰণেই চাগে আজি এইকণ আমি দেখিবলৈ পাইছোঁ। আৰু আৰ্থিক দিশ টনকিয়াল নহ'লেও তাৰ আগত মই সিমান দেখাই নিদিওঁ। যেনেকৈ হওক তাক কওঁ যে তুমি জইন কৰিবা, শিকিছা কিবা এটা, তাক তুমি কৰিলেহে গম পাবা যে কি হৈছে, মই পাৰিছোঁ নোৱাৰিছোঁ, এইটো দিশত আগবাঢ়িব পাৰিছোঁ নে নাই হোৱা, নিজকে তুমি টেষ্ট কৰিবৰ কাৰণে তুমি মানে জইন কৰিবা যিকোনো দিশত। এনেকৈ আগবাঢ়ি গৈ আছিলোঁ। আৰু এটা কথাই মই গম নাপাইছিলোঁ, সেইটো সময়ত তাৰ এক্সাম আছিলে, যেতিয়া জুলাই 27 তাৰিখত গুৱাহাটীত হৈছিলে প্ৰগ্ৰেমটো। সেইটো প্ৰগ্ৰেমত সি মনে মনে দেউতাকৰ লগত কথা পাতি মানে ফৰ্ম ফিল আপ কৰিছিলে। পিছতহে কৈছে যে মোৰ গুৱাহাটীত এটা প্ৰগ্ৰেম আছে। সেইটো প্ৰগ্ৰেমতে ময়ে লৈ গৈছোঁ, জনোৱা নাছিলে কেলে সেইটো সময়ত তাক হাৰ্ফেলি এক্সাম আছিলে, জানোচা মায়ে বাধা কৰিব।
সেইটো দিশত সি কোৱা নাছিলে যদি মই কৈছোঁ যে নকলা নালাগে, হ'ব তুমি আগবাঢ়িছা বা মোক নকলা, মই তোমাক লৈ যাম। তেনেকৈ গৈ আমি 27 জুলাইত তাত প্ৰগ্ৰেম কৰিলোঁ। তাত ভাল ধৰণে সি বেষ্ট এৱাৰ্ড পাই পেলাই মুম্বাইলৈ চিলেক্টেড হ'ল। এতিয়াও মই তাৰ লগতে মুম্বাইত তাক মই প্ৰগ্ৰেম কৰালোগৈ। প্ৰথমে ভয় কৰিছিলে অকণমান, সি দেখিছে বলিউডৰ অভিনেতাসকল বহি আছে, কেনেকৈ মই ষ্টেজত উঠি এনেকুৱা। মই তেতিয়া কৈছোঁ তুমি যি শিকি আহিছা তাকে তুমি তাক প্ৰদৰ্শন কৰা, ফলাফল যি নহওক তুমি এনেকুৱা এখন মঞ্চত কৰিবলৈ পোৱাটোৱে বহুত ভাগ্য। এনেকৈ মই উৎসাহ দিছিলোঁ। সদায় তাৰ লগতে আমি লাগি থাকোঁ, এনেকুৱাকৈ তেওঁক আগবঢ়াই নিছোঁ। হয়, আচলতে এই যাত্ৰা খুবেই কঠিন আছিল। মায়ানগৰী যি মুম্বাই আছে, মুম্বাইত কিন্তু বেষ্ট এৱাৰ্ড পাইছে, আৰু বলিউডৰ যি শিল্পীসকল আছে, বলিউডৰ তাৰকাসকলৰ মাজত কিন্তু পাৰ্থপ্ৰতিমে এক ধুনীয়া এক পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে বেষ্ট এৱাৰ্ড পাইছে আৰু ডুবাই কাৰ্নিভেলৰে চিলেক্ট হৈছে। মই পিতৃৰ ওচৰলৈ অকণমান যাব বিচাৰিম। হয়, কি ক'ব আপোনাৰ সুযোগ্য সন্তান এক গাঁওখনলৈও এক সুন্দৰ এক সুনাম কৰি আনিছে, কি ক'ব এই গোটেই বিষয়টো? এই বিষয়লৈ মই অলপ নিজে নিজে ভাল লাগিছে বাৰু, আৰু গাঁৱৰ ৰাইজৰ আশীৰ্বাদতে আজি এইখিনি হৈছে বুলি মই ভাবিছোঁ। আৰু বিশেষকৈ তাৰ লগত মই বিশেষ সময় দিব নোৱাৰোঁ, মোৰ বিভিন্ন ৰাজহুৱা কামত থাকোঁ, এই মাকে লৈ ফুৰে। বাকী টকা পইচা হোৱাৰ ক্ষেত্ৰত এইখিনি মই সহায় কৰোঁ। আৰু প্ৰথমে পঢ়াটোৱে জোৰ দিছিলোঁ, পিছত দেখিলোঁ যে এই বাদ্যযন্ত্ৰত বেছি ইণ্টাৰেষ্ট থাকে, সেইকাৰণে বাদ্যযন্ত্ৰত মানে হেৰি কৰিবলগীয়া হয়। ইমানে আৰু ভালেই পাইছোঁ, গাঁৱৰ ৰাইজৰ লগতে নিজেও গৌৰৱবোধ কৰিছোঁ। আৰু ইমান হ'ব বুলি ভবাও নাই বাৰু দেই, পিছতহে এতিয়া ভাল লাগিছে বাৰু। হয়, আচলতে ক'ব লাগিব পৰিয়ালৰ যিসকল আছে, পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি সকলো আচলতে অকণমান ভাবুক হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ লগত স্থানীয় গাঁওবাসী আছে, মই স্থানীয় গাঁওবাসীৰ পৰা অকণমান জানিব বিচাৰিম। হয়, কি ক'ব আপোনালোকৰ এই গাঁওখনত এই চুকৰ পৰা গৈ আচলতে সুদূৰ মায়ানগৰী মুম্বাইত ইমান সুন্দৰ এক তবলা যি বাদ্য পৰিৱেশন কৰিলে, আৰু ক'ব লাগিব পৰিয়ালৰ যিসকল আছে, পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি সকলো আচলতে অকণমান ভাবুক হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ লগত স্থানীয় গাঁওবাসী আছে, মই স্থানীয় গাঁওবাসীৰ পৰা অকণমান জানিব বিচাৰিম। হয়, কি ক'ব আপোনালোকৰ এই গাঁওখনত এই চুকৰ পৰা গৈ আচলতে সুদূৰ মায়ানগৰী মুম্বাইত ইমান সুন্দৰ এক তবলা যি বাদ্য পৰিৱেশন কৰিলে আৰু ডুবাই কাৰ্নিভেললৈ চিলেক্ট হ'ল, নিৰ্বাচিত হৈছে। খুব এক সুন্দৰ এক পৰিৱেশ আপোনালোকৰ গাঁৱৰ, এই এক ধুনীয়া এক পৰিৱেশ, আৰু আজি গোটেই গাঁৱৰবাসী ইয়াত একত্ৰিত হৈছে। কি ক'ব আপুনি গোটেই বিষয়টো? নমস্কাৰ, মই এই স্থানীয় এজন যুৱক, আৰু মই বাবুল বুলি কওঁ, মোৰ ভতিজা হয়। আৰু বাবুলো আমাৰ ক্লাবৰ এটা বিশেষ ক্লাবৰ সদস্য। আৰু মই যিদিনাখন বা বাবলুক পাইছোঁ, বাবলুৱে প্ৰতিটো অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে। সাংস্কৃতিক দিশত তেওঁ প্ৰতিটো বিভাগতে তেওঁ অংশগ্ৰহণ কৰি আৰু আমাক তেওঁ বজাই দেখুৱায়। আৰু আমি তেতিয়াই অনুমান কৰিছোঁ যে বাবলু এদিন হয়তো আজি যেনেকৈ ধৰণে তেওঁ মানে তাত মানে স্বীকৃতিপ্ৰাপ্ত হৈ আহিলে, আৰু আমি বাবলু অদূৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু বাবলুৰ লগত আমি সদায় আছোঁ, আৰু আমি সদায় উৎসাহ দিছোঁ বাবলু যাতে আমাৰ গাঁওখনত বা অঞ্চলক তেওঁ সুনাম কঢ়িয়াই আনক। হয়, আচলতে ক'ব লাগিব এয়া খুব এক সুন্দৰ পৰিৱেশ। আজি যিহেতু আমি NKTV আহি ইয়াত উপস্থিত হৈছোঁ আৰু এক সুন্দৰ পৰিৱেশ পাইছোঁ, আৰু এই সুন্দৰ পৰিৱেশৰ মাজত আমি পাৰ্থপ্ৰতিম পাচনিক আমি এক শুভেচ্ছা জনাইছোঁ যে ডুবাই যি কাৰ্নিভেল হ'ব, সেই কাৰ্নিভেলতো তেখেতে এক সুন্দৰ এক গোটেই অসমৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ নাম সুনাম কৰে যেন। আৰু পৰৱৰ্তী সময়ত আমি তেখেতৰ হৈ আৰু বাতৰি সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম।